নমস্কাৰ বন্ধুসকল, আপোনালোকক সাধাৰণ জ্ঞান নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম সৌৰজগতখনৰ ওপৰত। সৌৰজগতৰ কিছু কথা আমি আপোনালোকৰ লগত আলোচনা কৰিম। আহকচোন আমি সৌৰজগতৰ ওপৰত কিছু কথা জানি লওঁ। কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে পৃথিৱী। কোন গ্ৰহটোক ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে মংগল গ্ৰহ। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোন গ্ৰহটোক সৌন্দৰ্যৰ ঈশ্বৰ বুলি কোৱা হয়? উত্তৰ হৈছে শুক্ৰ। ইয়াৰ পিছত হৈছে কোনজন বিজ্ঞানীয়ে প্ৰথমে দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰে? উত্তৰটো হৈছে গেলিলিঅ'। ৫ নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰত ভৰি ৰখা প্ৰথম মানৱজন কোন? উত্তৰটো হৈছে নীল আমষ্ট্ৰং। পৃথিৱীৰ সূৰ্যক প্ৰদক্ষিণ কৰাৰ বাবে কিমান সময় লাগে? উত্তৰ হৈছে ৩৬৫ দিন। কোন গ্ৰহটোক সন্ধিয়াৰ তৰা বুলি কোৱা হয়? উত্তৰ হৈছে শুক্ৰ। কোনটো জন্তুৰ স্নায়ুতন্ত্ৰ নাই? উত্তৰ হৈছে এমিবা। কোনটো জন্তুৰ তিনিকোষীয়া হৃদয় আছে? উত্তৰ হৈছে ভেকুলী। কোনটো জন্তুক অৰণ্যৰ ৰজা বুলি কোৱা হয়? উত্তৰ হৈছে সিংহ। কোনটো জন্তুক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? উত্তৰ হৈছে উট। নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়? উত্তৰ হৈছে নক্ষত্ৰ। সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ হৈছে বুধ। আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? উত্তৰ হৈছে সূৰ্য। ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়? উত্তৰ হৈছে পপীয়া তৰা বা উল্কা। ১৬ নম্বৰ হৈছে সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ হৈছে নেপচুন। ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? উত্তৰ হৈছে শনি আৰু নেপচুন গ্ৰহৰ মাজত। সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? উত্তৰ হৈছে তৃতীয় স্থানত। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? উত্তৰ হৈছে পৃথিৱীৰ যমজ টুইন বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰ হৈছে শুক্ৰ গ্ৰহটোক কোৱা হয়। সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু। নক্ষত্ৰৰ নিজা পোহৰ আছেনে? ইয়াৰ উত্তৰ হৈছে আছে। সৌৰজগতৰ দ্বিতীয় গ্ৰহ কোনটো? ইয়াৰ উত্তৰ হৈছে শুক্ৰ গ্ৰহটোক সৌৰজগতৰ দ্বিতীয় গ্ৰহ বুলি কোৱা হয়। পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰ। উপগ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ আছেনে? ইয়াৰ উত্তৰ হৈছে নাই। আজিলৈ ইমানেই আছিল বন্ধুসকল। আপোনালোকক পুনৰ লগ পাম এই সাধাৰণ জ্ঞান নামৰ চেনেলটোত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আজিলৈ আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। নমস্কাৰ।